নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন সন্দৰ্ভত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে ট্ৰেজাৰী বিষয়াসকলক দিছে এটা অত্যন্ত কঠোৰ নিৰ্দেশনা। হয় ছাৰ বাইদেউসকল, এয়া চাওক, ধুবুৰী জিলাৰ বিদ্যালয় পৰিদৰ্শকে ধুবুৰী, বিলাসীপাৰা, গোলকগঞ্জ আৰু হাট শিঙিমাৰীৰ ট্ৰেজাৰী বিষয়াসকলক আজিৰ এই কঠোৰ নিৰ্দেশনাখন পঠিয়াইছে। এই নিৰ্দেশনাখনৰ বিষয় আছে শিক্ষানুষ্ঠানৰ মুৰব্বী বা শৈক্ষিক প্ৰভাৰীৰ দৰমহা কৰ্তন সন্দৰ্ভত। তাৰ তলত কৈছে, মহাশয়, ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনাক অনুৰোধ জনোৱা হৈছে যে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো শিক্ষা হেতু পৰ্টেলত শিক্ষক কৰ্মচাৰীসকলে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নোলোৱাৰ বাবে পৰিশিষ্টত উল্লেখ কৰা সকলো প্ৰতিষ্ঠানৰ মুৰব্বী বা শৈক্ষিক প্ৰভাৰীৰ এদিনীয়া দৰমহা অৰ্থাৎ 9 এপ্ৰিল 2025 তাৰিখৰ দৰমহা কৰ্তন কৰক আৰু ইয়াৰ ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰক। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে শিক্ষক কৰ্মচাৰীসকলে শিক্ষা হেতু এপছত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নোলোৱাৰ বাবে শিক্ষা বিভাগে এদিনৰ দৰমহা অৰ্থাৎ 9 এপ্ৰিল 2025 তাৰিখৰ দৰমহা কৰ্তন কৰাৰ বাবে ট্ৰেজাৰী বিষয়াক নিৰ্দেশ দিছে। গতিকে এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ ওপৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে ছাৰ বাইদেউসকল, লগত বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।